নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনাৰ আলোচনা বাবে লৈ আহিছে এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু যে কৰ্কট ৰাশি। হয়, কৰ্কট ৰাশিৰ জীৱনৰ 5টা গুপ্ত ৰহস্য। হয়, এটা অত্যন্ত জৰুৰী বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনালোঁ কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত 2খনি গ্ৰন্থ। প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিগেৰে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিগেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীণত যি নাম্বাৰ দিয়া আছে ফোন কৰিব নালাগে, হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তেই আছে নিজ নিজ ঘৰত থাকি আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া হওক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি যে কৰ্কট ৰাশি। হয়, কৰ্কট ৰাশি, কৰ্কট লগ্ন ব্যক্তি জীৱনৰ 5টা গুৰুত্বপূৰ্ণ ৰহস্য। চাওক, আমি কেইবছৰমানৰ আগে কৰ্কট ৰাশিৰ জীৱন বিশ্লেষণ শীৰ্ষক এটা ভিডিঅ' আগবঢ়াইছিলোঁ। আপোনাৰ ৰাশি যদি কৰ্কট হয়, আপুনি লগ্ন যদি কৰ্কট হয়, প্ৰকৃততে আপুনি কেনেকুৱা এজন মানুহ, আপোনাৰ জীৱনৰ নানা বৈশিষ্ট্য সমস্তখিনিয়ে ভিডিঅ'টোত উল্লেখ কৰা হৈ গৈছে। যিসকল লোকে ভিডিঅ'টো চোৱা নাই, আমি ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি দিম। আপোনালোকে গৈ সেই ভিডিঅ'টো চাই নিজে নিজৰ বিষয়ে আৰু ভালকৈ পৰিষ্কাৰকৈ দাপোনত মুখ চোৱাৰ নিচিনাকৈ জানিব পাৰিব। আজি আপোনালোকক মই জনাম যে কৰ্কট ৰাশিৰ জীৱনৰ 5টা গুপ্ত ৰহস্য, যিকেইটাৰ বিষয়ে হয়তো আপুনিও সম্পূৰ্ণ ৰূপত অৱগত নহয়। চাওক, আমি এটা এটা ৰাশিকৈ প্ৰতিটো ৰাশিৰ আমি জীৱনৰ গুপ্ত ৰহস্য নামেৰে এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু যি কেইটামান ৰাশি হৈ গ'ল, ইয়াৰ পাছৰ কেইটা ৰাশিও আমি এটা এটাকৈ ক্ৰমান্বয়ে দি যাম। প্ৰথমে আপোনালোক এটা কথা কৈ থওঁ, আমি যেতিয়া ৰাশি বুলি কৈছোঁ নিশ্চয় আমি চন্দ্ৰ ৰাশিৰ কথা কৈছোঁ, মুন চাইন, ছানশ্বাইনৰ কথা কোৱা নাই। অৰ্থাৎ আপোনাৰ জনম কুণ্ডলীত যিটো ৰাশিত আপুনি জন্মগ্ৰহণ হৈছিলে, চন্দ্ৰমা যিটো ৰাশিত আছিলে, সেই ৰাশিটোৰ ওপৰত নিৰ্ভৰ কৰি এইখিনি আমি বিশ্লেষণ আগবঢ়াইছোঁ। দ্বিতীয় কথা, আমি কোনো জ্যোতিষী নহয়, আমি এজন বাস্তুবিদ। আমি বাস্তুৰ অধ্যয়নৰ এটা অংশ হিচাপে ৰাশি বিশ্লেষণ কৰিব লগা হয়। তাৰ ওপৰত বেছ কৰি আমি যিখিনি পাইছোঁ আপোনালোকৰ আগত ভিডিঅ'ৰ প্ৰকাৰে আগবঢ়াইছোঁ। সেইকাৰণে আমি ৰাশি সম্পৰ্কে কোনো ধৰণৰ প্ৰশ্ন বা জনমকুষ্টি চোৱা এইখিনি কাম নকৰোঁ। সেয়েহে ইয়াৰ বিষয়ে আমি কোনো ধৰণৰ ফোন কল বা প্ৰশ্ন গ্ৰহণ কৰিবলৈ প্ৰস্তুত নহয়। এতিয়া আহক যে কৰ্কট ৰাশি। যদি আপোনাৰ ৰাশি কৰ্কট হয়, যদি আপোনাৰ লগ্ন কৰ্কট হয়, আপোনাৰ জীৱনৰ 5টা গুপ্ত ৰহস্য। চাওক, পোনপ্ৰথমে মই ৰহস্যকেইটালৈ যোৱাৰ আগতে কৰ্কট ৰাশিৰ ব্যক্তি কেনেকুৱা হয় মই 5টা আপোনাৰ স্বভাৱৰ বৈশিষ্ট্য, 4টা আপোনাৰ বৈশিষ্ট্যৰ কথা কৈ লওঁ, আপোনালোকে নিজৰ বিষয়ে অলপ জনাত সুবিধা হ'ব। প্ৰথম, যদি এটা কৰ্কট ৰাশিৰ লোক হয়, পুৰুষ হওক মহিলা হওক, এটা কথা জানক যে আপুনি এজন সৌভাগ্যৱান ব্যক্তি, সৌভাগ্যশালী ব্যক্তি। কিয় যে ৰামচন্দ্ৰ কৰ্কট ৰাশিত জন্ম হৈছিলে। য়েছ, প্ৰত্যেকজন ব্যক্তিয়ে এইটো কথা জানক। দ্বিতীয়, কৰ্কট ৰাশি, কৰ্কট লগ্ন দেখাত অতি সুন্দৰ। এটা আকৰ্ষণীয় গুণ আছে, পুৰুষ হওক মহিলা হওক, কৰ্কট ৰাশিৰ লোকৰ প্ৰতি চেহেৰা খুব সুন্দৰ আৰু সহজে মানুহ আকৰ্ষিত হোৱা এটা গুণ কৰ্কট ৰাশিৰ ঈশ্বৰে, প্ৰকৃতিয়ে জন্মসুলভভাৱে প্ৰদান কৰিছে। 3 নম্বৰ, খুব আৱেগিক ৰাশি, অলপতে চকু পানী ওলায়। এইটো হ'ল কৰ্কট ৰাশিৰ অন্য এটা বৈশিষ্ট্য। 4 নম্বৰ, কৰ্কট ৰাশিৰ ব্যক্তিসকল পুৰুষ হওক মহিলা হওক স্বভাৱত চঞ্চল। য়েছ, 4টা বৈশিষ্ট্য জনালোঁ। এতিয়া আপোনালোক জনাম ইয়াৰ গুপ্ত ৰহস্য কৰ্কট ৰাশি, কৰ্কট লগ্ন ব্যক্তি। প্ৰথমটো, যদি আপোনাৰ ৰাশি কৰ্কট হয়, যদি আপোনাৰ লগ্ন কৰ্কট হয়, আপোনাৰ জীৱনৰ প্ৰথমটো গুপ্ত ৰহস্য এইটোৱেই, আপুনি জন্মসূত্ৰে আপোনাৰ লগত কিছুমান সৃষ্টিমূলক গুণ লৈ আপুনি জন্মগ্ৰহণ কৰে। য়েছ, পুৰুষ হওক মহিলা হওক, ক্ৰিয়েটিভ কোৱালিটি। বহু লোকে এইটোক বিকশিত কৰি জীৱনত বহুত দূৰ আগবাঢ়ে। কিছুমান লোকে হয়তো গমেই নাপায়, কিছুমান লোকসকলৰ হয়তো অৰ্ধ বিকশিত অৱস্থাত থাকে। কাৰণ চাওক, গুণ এটা লৈ আহিলেই নহ'ব, অনুশীলনৰ মাজেৰেহে আমি জন্মসূত্ৰে লাভ কৰা যিকোনো গুণ বিকশিত হয়। কিন্তু এটা কথা ঠিক যে কৰ্কট ৰাশিৰ লোকৰ এটা কোৱালিটি থাকে, যিটো কোৱালিটি সৃষ্টিমূলক। আপুনি কিবা সৃষ্টি কৰিব পাৰে। কেনেকুৱা ধৰণৰ সৃষ্টি? ধৰি লওক আপুনি ভাল লিখা মেলা কৰে, ভাল চিত্ৰ আঁকে, ভাল বক্তা হ'ব পাৰে। এইটো গুণ কিন্তু আপুনি জন্মসূত্ৰে আপোনাৰ লগত আপুনি কঢ়িয়াই লৈ আহিছে। দ্বিতীয়টো গুপ্ত ৰহস্য কৰ্কট ৰাশি। চাওক, কৰ্কট ৰাশি স্বভাৱগতভাৱে খুব অস্থিৰ হয়। য়েছ, মনত ৰাখক। চাওক, আমাৰ ভিডিঅ'টো যিসকল লোকে কৰ্কট ৰাশি, কৰ্কট লগ্নৰ লোকে চাই আছে, বা আপোনাৰ যদি প্ৰেমিক প্ৰেমিকা, সন্তান, দাদা ভাইটি, বাই ভনী বা আত্মীয় স্বজন বা ওচৰ চুবুৰীয়া যদি কোনোবা কৰ্কট ৰাশি হয়, তেন্তে আপোনালোকে কমেণ্ট যোগে আগবঢ়াওক আমাৰ কথাত সত্যতা কিমান।
কাৰণ আমি এই গোটেই কথাখিনি এটা দীৰ্ঘদিনীয়া বাস্তৱিক অভিজ্ঞতাৰ পৰা বুটলি আনি আপোনালোকৰ আগত প্ৰকাশ কৰা হৈছে। কৰ্কট ৰাশি স্বভাৱগতভাৱে চঞ্চল, মানসিকভাৱে দুৰ্বল, য়েছ, কিন্তু বাহিৰত খুব শক্তিশালী দেখুওৱা স্বভাৱৰ হয়। এইটো তেওঁলোকৰ এটা স্বভাৱগত প্ৰবৃত্তি। আৰু এটা কথা মই কওঁ, কৰ্কট ৰাশি পুৰুষ হওক মহিলা হওক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব। কাৰণ কেলৈ বহু সময়ত আমি দেখা পাওঁ কৰ্কট ৰাশিৰ লোকে জীৱনত যিটো সময়ত সঠিক সিদ্ধান্ত লোৱাৰ সময়, সেইটো সময়ত কিন্তু সঠিক সিদ্ধান্ত লোৱাত ব্যৰ্থ হয়, পাছত পস্তাবলগীয়া হয় যে মই কিয় কৰিলোঁ। এই কিয়টোত কিন্তু শুদ্ধ কৰাৰ সুযোগ সুবিধা সময় একোৱেই নাথাকে। সেইকাৰণে এটা কথা চাব, আপুনি যেতিয়া জীৱনৰ কোনোবা এটা ক্ষণত এনেকুৱা এটা সময়ত আহি পৰে যে এটা খুব দৰকাৰী, খুব ডাঙৰ সিদ্ধান্ত লোৱাৰ প্ৰয়োজন হয়, তেতিয়া আপুনি বিজ্ঞজনৰ পৰা আপুনি সদায় উপদেশ ল'ব। য়েছ, এই বস্তুটোৱে আপোনালোকক জীৱনত বহুত সহায় কৰিব। চাওক, আমি এইখিনি কৰাৰ মূলতে ইয়াৰ অৰ্থটো কি, এই যে বিশ্লেষণ আপোনালোকক গুপ্ত ৰহস্য আগবঢ়াইছোঁ, প্ৰকৃততে প্ৰতিজন লোকে নিজেই নিজক জানক দাপোনত ঠিক মুখ চোৱাৰ নিচিনাকৈ। আপুনি আপোনাৰ বিষয়ে জানিব পাৰিলে আপুনি সাৱধান হ'ব পাৰিব। জীৱনত যদি এখোজ আগুৱাব লগা আছে, আপুনি 5 খোজ আগুৱাই যাব পাৰিব। 3 নম্বৰ, কৰ্কট ৰাশি কৰ্কট লগ্ন লোক স্বভাৱগতভাৱে অত্যন্ত লাক্সাৰী প্ৰিয়। য়েছ, আপুনি এটা কথা গম পাব, কৰ্কট ৰাশি মানে লাক্সাৰী ভাল পোৱা মানুহেই হ'ব। খুব উচ্চ অভিলাষী, হাই এম্বিচিয়াছ। কেতিয়াবা পিছে ইয়াৰ কাৰণে বহুত ভুগিব লগাও হয়। ভৌতিক বয় বস্তুৰ প্ৰতি খুব মোহ। যদি নাৰী হয়, মহিলা হয়, নিজক সজাই খুব ভাল পায়। সোণৰ প্ৰতি খুব মোহ থকা বিধৰ হয়। খুব লাক্সাৰী প্ৰিয়, খুব কমফৰ্টনেছৰ লাক্সাৰী প্ৰিয়। এইটো স্বভাৱগতভাৱে। চাওক, লাক্সাৰী প্ৰিয়টো বাৰু কম বেছি পৰিমাণে বহুখিনি মানুহৰ মাজত থাকে, কিন্তু তাৰ ভিতৰত কৰ্কট ৰাশি আমি দেখা পাইছোঁ লাক্সাৰীটো অন্য ৰাশিতকৈ তুলনামূলকভাৱে বেছি। 4 নম্বৰ, কৰ্কট ৰাশি কৰ্কট লগ্ন 4 নম্বৰ গুপ্ত ৰহস্য, মুড চুইং। য়েছ, সাংঘাতিক মুড চুইং হয়। আপোনাৰ মনটো কেতিয়া সলনি হৈ যাব হয়তো আপুনি নিজেই নাজানে। এইটো কিন্তু কৰ্কট ৰাশিৰ মাজত সাংঘাতিকভাৱে আছে। তো ইয়াৰ কাৰণে মেডিটেশ্যন কৰাৰো প্ৰয়োজন হৈ পৰে। কিন্তু মানে কি হয়, মুড চুইং হয়। মুড চুইঙত মুড বেয়া হৈ কেতিয়াবা কি কৰে, যি কৰে কেতিয়াবা বহু ক্ষেত্ৰত গোটেই জীৱনৰ কাৰণে পস্তাবলগীয়া হয়। আৰু এনেও মুড চুইংটো সাধাৰণতে কি হয়, মুড চুইংটো সদায় পৰিহাৰ কৰি চলিব লগা বস্তু। কিন্তু কাৰণ মুডটো সদায় খন্তেকীয়া আৰু মুডৰ পৰা মুড চুইং ইমান সঘনে পৰিৱৰ্তন হ'লে কিন্তু ক্ষয় ক্ষতিটো সদায় নিজৰ হয়, আনৰ নহয়। আৰু এই ক্ষেত্ৰত আমি দেখা পাওঁ যে মুড চুইং খুব আৱেগিক। তাৰ কাৰণে কিন্তু বহু ক্ষেত্ৰত তেওঁলোকে আনৰ পৰা প্ৰবঞ্চনাও হয়, আনক ঠগ প্ৰবঞ্চনাও কৰে আৰু নিজেও প্ৰবঞ্চিত হয়। আৰু এইটো কাৰণে আমি দেখা পাওঁ বহু ব্যক্তি জীৱনত অবৈধ সম্পৰ্কত লিপ্ত হয়। য়েছ, কমেণ্ট যোগে আগবঢ়াব আমাৰ কথাত সত্যতা কিমান, কাৰণ আমি যিখিনি বাস্তৱ পাইছোঁ সেইখিনি আপোনালোকৰ আগত আগবঢ়াইছোঁ। 5 নম্বৰ আৰু অন্তিমটো, কৰ্কট ৰাশি কৰ্কট লগ্ন লোক। এটা কথা গম পাব, বাই নেচাৰ আপুনি প্ৰতিভাশালী। য়েছ, চবচে ডাঙৰ কথা, আপোনাৰ প্ৰতিভা আছে, তাক বিকশিত হৈছে নাই হোৱা, কৰিব পাৰিছে চাওক, বহু প্ৰতিভাটো আমি দেখা পাওঁ যে মানুহে নিজক একচুৱেলি এইটোৰ মাজত, আপোনাৰ মাজত যে গুণটো আছে সেইটো কথাও কিন্তু নজনাৰ ফলত বহু মানুহে নিজৰ প্ৰতিভা বিকশিত কৰিব নোৱাৰে। কৰ্কট ৰাশিৰ লোক যদি কেনেবাকৈ লিখা মেলাত হয় তেতিয়াতো বহুত বেছি আগবাঢ়ি যায়। চ' মই একচুৱেলি ক'ব বিচৰা কথাটো কি, আপুনি যদি ফিল্ম ইণ্ডাষ্ট্ৰীত চাই, এক্টৰ এক্ট্ৰেছ, ফেশ্বন ডিজাইনাৰ, মডেল, মেক্সিমাম কিন্তু কৰ্কট ৰাশিৰ লোক পাব। য়েছ, প্ৰত্যেকেই জানক এইটো কথা। আৰু আমি দেখা পাইছোঁ কৰ্কট ৰাশিৰ লোকে জীৱনত যথেষ্ট মান সুনাম খ্যাতি পায়। কিন্তু কাৰণ কেলৈ, তেওঁলোক বাই নেচাৰ প্ৰতিভাশালী হয়। কিন্তু মই যে ইয়াৰ আগৰ পইণ্টটোত মুড চুইঙৰ কথা ক'লোঁ, নিজক কণ্ট্ৰল কৰিব নোৱাৰা ভিতৰত যেতিয়া স্বভাৱৰ হয়, সেইটো কাৰণে বহু লোক কিন্তু ৰাস্তাৰ পৰা বিপথে গুচি যায়। যিসকলে নিজক কণ্ট্ৰল কৰিব পাৰে তেওঁলোকে কিন্তু জীৱনত মান যশস্যা সফলতা পায়। কাৰণ কেলৈ, বাই নেচাৰ তেওঁলোকে এটা বিশেষ প্ৰতিভা লৈ জন্মগ্ৰহণ কৰে। কৰ্কট ৰাশি কৰ্কট লগ্ন লোকে যিটো ঈশ্বৰ প্ৰদত্ত গুণ, প্ৰকৃতিয়ে প্ৰদান কৰা গুণ। য়েছ, 5টা গুপ্ত ৰহস্য জনালোঁ কৰ্কট ৰাশি কৰ্কট লগ্ন লোকৰ। প্ৰতিজন লোকে আমাৰ কথাখিনিত কিমান সত্যতা আছে কমেণ্ট যোগে আগবঢ়াওক। এতিয়া চাওক, কৰ্কট ৰাশি মই 2টা লাইফ টাইম ৰিমেডি কওঁ। যদি আপোনাৰ ৰাশি কৰ্কট হয়, যদি আপোনাৰ লগ্ন কৰ্কট হয়, আপুনি এই 2টা নিয়ম জীৱনভৰ কৰক। আপুনি ইয়াৰ পৰা যিমান বেয়া আছে বা বেয়া হ'ব লগা আছে সকলো কাট খাই গৈ থাকিব। প্ৰথম, যদি পুৰুষ হয়, ৰূপৰ এডাল ব্ৰেচলেট পিন্ধক, সহায় কৰিব। যদি মহিলা হয়, ৰূপৰ এডাল
পায়ল বা নুপুৰ বুলি আমি যাক কওঁ ভৰিত পিন্ধক ই আপোনাক যথেষ্ট সহায় কৰিব আৰু এটা কথা জানিব কৰ্কট ৰাশিৰ লোকে পানী নষ্ট নকৰিব কিন্তু আপুনি সাংঘাতিক ডিপ্ৰেশ্যনত এনজাইটিত ভুগিব এইটো কৰ্কট ৰাশি প্ৰতিজন ব্যক্তিয়ে জানিব লগা বিষয় ছেকেণ্ড আপোনাৰ জীৱনত আপুনি যিমান পাৰে ন গংগা জলৰ ব্যৱহাৰ কৰক আৰু গংগা জল যেতিয়া ব্যৱহাৰ কৰিব হাতত লৈ গা ধোৱা ক্ষেত্ৰতে হওক নিজৰ ওপৰত ছটিওৱা ক্ষেত্ৰতে হওক যি আপুনি কাম কৰে আপুনি ৰাতিপুৱা ভগৱানৰ ধূপডাল জ্বলাওক অকণমান গংগা জল ছটিয়াই লওক গংগা জলখন হাতত লৈ ন আপুনি গংগা মাতাক আশীৰ্বাদ বিচাৰিব আপুনি ভাবিব নোৱাৰে কেনেকুৱা চমৎকাৰী ফলাফল পাব পাৰে এই দুটা সৰু সামান্য নিয়মৰ দ্বাৰা প্ৰতিজন লোকে কৰক আৰু বেনিফিট হওক আশা কৰোঁ আজি এই ভিডিঅ'টোৰ মাধ্যমত কৰ্কট ৰাশিৰ জীৱনৰ 5টা গুপ্ত ৰহস্য জনাব পাৰিলোঁ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক যিমানে মানুহে জানিব সিমানে বেছি উপকৃত হ'ব আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয় সেয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আপুনি আমি সকলো আছোঁ কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আৰু আপোনাৰ মোৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ ধন্যবাদ